আমি পোনতে আমাৰ এই অনুষ্ঠানত বিধানসভাৰ মানে আমাৰ মাননীয় অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসদেৱ উপস্থিত হোৱাৰ বাবে তেখেতক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা। আমি প্ৰতি বছৰে মানে আগতে দুদিনীয়া আছিলে, কিন্তু 2023 বৰ্ষৰ পৰা আমি ফ্ৰেছাৰ্ছটো আমি সদায় এদিনীয়া কৰি মানে অনুষ্ঠিত কৰি আহিছোঁ। আৰু যোৱা বছৰ আমাৰ 23 আগষ্টত কৰিছিলোঁ, এই বছৰ আমি 22 আগষ্টত কৰিছোঁ। অত্যাধিক গৰম তৎসত্ত্বেও ল'ৰা ছোৱালীবিলাকৰ জোশ মানে যেনেকৈ মানে এই গৰমতো তেওঁলোকে আছে, তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু কোনো ধৰণৰ মানে কোনো গোলমাল, কোনো অৰাজকতা নোহোৱাকৈ অনুষ্ঠানটো সুকলমে পৰিচালিত হৈ গ'ল। তাৰ বাবে সকলো ল'ৰা ছোৱালী আৰু আমাৰ মহাবিদ্যালয়ৰ আমাৰ সহকৰ্মীসকলক তেওঁলোকৰ যি অৱদান, তেওঁলোকৰ যি সহযোগিতা, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিধানসভাৰ অধ্যক্ষ মহোদয়ে আমাৰ লগত বহি বহুত সময় কটালে। তেওঁ আমাৰ সাংস্কৃতিক অনুষ্ঠান তেওঁ উপভোগ কৰিলে, তেওঁ ইমানখিনি সময় আমাক দিলে। আমি নাজানো তেওঁক আমি কেনেধৰণে আপ্লুত কৰিব পাৰিছোঁ। তেওঁ যদি আমাৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি তেওঁ আপ্লুত হৈছে, তেনে মানে আমাৰ খুব মানে ভাল লাগিব। আৰু ভৱিষ্যতেও তেখেতৰ সহায় সহযোগিতা আৰু আন্তৰিকতাৰে আমি মানে কামনা কৰিম। তেওঁ যথেষ্টখিনি আমাৰ মহাবিদ্যালয়ৰ কাৰণে কৰি আহিছে আৰু অনাগত দিনতো তেওঁ কৰি যাব বুলি আমাৰ আশা আছে। হয় হয়, তেনেকুৱা পৰিৱেশ এটাৰ কাৰণে আমি বেছি দেৰি নকৰি মানে সোনকালেই এই নৱাগত আদৰণি সভাখন আমি আহ্বান কৰিছোঁ, যাতে মানে পঢ়া পাতি যি আৰম্ভ হ'ব পৰীক্ষাত ছেপ্টেম্বৰৰ শেষৰ ফালে, তাতে যাতে তেওঁলোকৰ মানে ক্লাছ ব্যাহত নহয়, তেওঁলোকৰ পঢ়া শুনা ব্যাহত নহয়, যাতে মন খুলি তেওঁলোকে উপভোগ কৰিব পাৰে। সেইকাৰণে আমি আজিৰ এই দিনটো তেওঁলোকৰ মতে মন খুলি উপভোগ কৰাৰ কাৰণে দিছোঁ।